সৰুপথাৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰতিবাদী সংগঠনৰ স্মাৰ্ট মিটাৰ বন্ধ কৰা বিদ্যুৎৰ মাচুল হ্ৰাস নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চৰকাৰী বিষয়াক জবাবদিহি কৰিলে প্ৰতিবাদকাৰীয়ে। আপুনি কথা শুনা উত্তৰ নাই প্ৰত্যেকটো প্ৰশ্নত আমি ৰাইজক ক'বলৈ দিয়ে নে কিয় জানে বিশৃংখল সৃষ্টি হ'ব ৰাইজৰ প্ৰচণ্ড খং আছে সেইকাৰণে আমি 5জন মানুহ আগফালে ৰৈ আছো উপলুঙা কৰি ভেঙুচালি কৰি কথা নক'ব ৰাইজক যদি ক'বলৈ দিওঁ একটা প্ৰশ্ন উত্তৰ আপুনি দিব নোৱাৰে হয় নে নহয় এতিয়া কাৰেণ্ট কিয় কাটিছে তেওঁ উত্তৰটো চবচমে ৰাস্তা পদূলি বেয়া তাৰমানে কাৰেণ্টটো বাছত যাব নে কি মেজিকত যাব নে পইচা চেভেনত যাব প্ৰশ্ন নাই যদি উত্তৰ নিদিব বিধায়কৰ কাৰোবাৰ সূত্ৰলিপি হয় এনেকুৱা দালাল অফিচাৰ থাকিলে ইয়াত ৰাইজৰ সমস্যা সমাধান নহয় আপনার এটিটিউড মই অথনি বা চাই আছো কথাখিনি সমস্যাখিনি কওক 10খন বিল আপোনাক দেখুৱাই দিম আপুনি কৈছে সৰুপথাৰ সমস্যা নাই সৰুপথাৰ সমস্যা হয় নহয় আপুনি কওক এইখিনি সৰুপথাৰ মানুহ নহয় আপোনালোকক কোনোবাই ফোন কৰি কৈছে তাত কোনোবা লিডাৰ আহিব সৰুপথাৰ বাহিৰৰ তেওঁলোকক এইখিনি কথা ক'ব সৰুপথাৰৰ মানুহৰ বিল সৰুপথাৰ মানুহৰ কথা ক'বলৈ দিয়া নাই বিশৃংখল হ'বৰ কাৰণে সমস্যা সমাধান লাগে দাদা মই অসমীয়া মানুহ এজন আপোনাক দাদা হিচাপে কৈছো সমস্যা সমাধান লাগে ৰেডিমেড প্ৰশ্ন উত্তৰ নিদিব এইখিনি প্ৰশ্ন উত্তৰ দিব কি কথা আপুনি কৈছে স্মাৰ্ট মিটাৰ সমস্যাটো বিশেষকৈ আমাৰ এতিয়া গাঁও অঞ্চলত বিৰাট সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে এতিয়া সাধাৰণ BPL গ্ৰাহকজনৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ লোকজনলৈকে সাংঘাতিক ধৰণে বিলৰ তাৰতম্য হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মন্ত্ৰীসকলে কৈছে যে 2023 চনৰ বা তাৰ আগৰ 24 চনৰ জুলাই আগষ্ট মাহৰ এখন বিল আৰু 2024 চনৰ 2023 বা 22 অৰ্থাৎ স্মাৰ্ট মিটাৰ লগোৱা আগৰ গৰমৰ দিনকেইটাৰ জুন জুলাই আগষ্ট মাহৰ বিল আৰু 2024 চনৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত জুন জুলাই আগষ্ট গৰম দিনৰ বিলৰ মাজত তেওঁক দেখুৱাই দিব লাগে তেতিয়া তেওঁ মানি ল'ব আজি আমি এক ফাইল আপোনালোকে দেখিছে ইতিমধ্যে এক ফাইল আমি দেখুৱাইছো গোটেই অসমৰ লগতে সৰুপথাৰৰ আমি 10জন কনজিউমাৰ আমি দেখুৱাইছো কেনেকৈ জুলাই মাহত 5 টকা 70 পইচা পাৰ ইউনিট থাকোঁতে যিবিলাক মানুহৰ ঘৰত 5টা LED লাইট 10 ৱাটৰ 3খন চিলিং ফেন আছিলে এটা মটৰ আছিলে 2টা মোবাইলে চাৰ্জ দিছিলে সেইবিলাক মানুহৰ কেনেকৈ 2023 চনৰ স্মাৰ্ট মিটাৰ নহওঁতে 200 টকা বিল আছিলে এতিয়া 1200 টকা পৰ্যন্ত হৈছে 1500 টকা পৰ্যন্ত হৈছে কিন্তু এই টেকনিক্যাল প্ৰবলেমটো এই স্মাৰ্ট মিটাৰৰ সমস্যাটো চৰকাৰে শুনিব নোখোজে চৰকাৰে একে ৰিপ্লাই অফিচাৰবিলাকৰ একে ৰিপ্লাই আৰু APDCL আজি সাধাৰণ ইঞ্জিনিয়াৰ গৰাকীও আজি একে ধৰণৰ এটিটিউড তেওঁলোকে ক'ৰবাত টিউচন লৈছে একেকেইটা উত্তৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বুজিবলৈ কোনো বিজ্ঞানী হ'ব নালাগে আমাৰ স্পষ্ট কথা আপোনাৰ প্ৰতিটো শব্দ বাক্য আমাৰ ওচৰত উত্তৰ আছে APDCL আমাক লুটিছে স্মাৰ্ট মিটাৰ যেতিয়া আদানীৰ পৰা অন্যান্য কোম্পানীবিলাকক দি দিলে এতিয়া অফিচাৰজনে ক'লে যে আমি স্মাৰ্ট মিটাৰ কোম্পানীক লগাবলৈ দিছোঁ কোম্পানীয়ে কি কৰিছে আমি তাৰ কাৰণে ৰেছপঞ্চিবল নহয় তাৰমানে কোম্পানীয়ে পকেট মাৰিব তাৰ দায়িত্ব চৰকাৰেও নল'ব শক্তি বিভাগেও নল'ব APDCLও নল'ব আৰু আমি আন্দোলন কৰিবলৈ আহিলে অফিচাৰবিলাক পুলিচলৈ আমাৰ ফালে আগবাঢ়ি আহিব এইটো নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া